এইটো নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিদুৱাৰ মেট্ৰিকৰ কেন্দ্ৰ। আগবেলা যদি মেট্ৰিক, পাছবেলা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সমানে চলি আছে। 12 তাৰিখৰ পৰাই চলিছে। তাৰো 8-9 দিন আগৰ পৰা আপোনাৰ ব্যৱহাৰিক যিবিলাক পৰীক্ষা প্ৰেক্টিকেল আছিল সেইবিলাক চলি আছে। মেট্ৰিকৰ যেনিবা আপোনাৰ থিয়ৰী হিচাপে আজি প্ৰথম হৈছে, আৰু দ্বিতীয়তে আপোনালোকে গমেই পাইছে যে তেওঁলোকক এইবাৰ নতুনকৈ এটা OMR চিট দিয়া 45 মাৰ্কৰ, সেইটো সুকীয়াকৈ তেওঁলোকৰ ষ্টুডেণ্টৰ নামৰ এগেইনষ্টত ফটো এণ্ড নেম প্ৰিণ্ট হৈ আহিছে। সেইকাৰণে গোটেই বস্তুটো আমি খুব চিনচিয়াৰলি কৰিব লগা হৈছে। ৰুম ৱাইজত সেইবিলাক যাতে ষ্টুডেণ্টে একুৰেটলি যায়। আৰু পৰীক্ষা যি আমাক ছুপাৰভাইজাৰ দিছে, এপইণ্ট কৰিছে শিক্ষা বিভাগে, তেওঁক লগত লৈ আমি থানাৰ পৰা মৰ্ণিঙত বস্তু আনিছোঁ। আমি ফিস্কিঙৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ ছাত্ৰ আৰু ছাত্ৰীক বেলেগে আছুতীয়াকৈ কক্ষত কৰি আৰু ফিস্কিঙৰ জৰিয়তে আমি পৰীক্ষাটো যাতে খুব সুন্দৰ আৰু নিকা, আৰু দ্বিতীয়তে আজিকালিতো জানে গম পায় যি ধৰণৰ ইলেক্ট্ৰনিক্স বা আপোনাৰ মোবাইল এই ধৰণৰ কথাবোৰ, সেইবিলাকৰ ক্ষেত্ৰত আমি খুব চেঞ্চিটিভ কাৰণে কঠোৰ হ'ব লগা হৈছে। আৰু আশা কৰোঁ আমাৰ পূৰ্বৰ পৰা এটা সুনাম আছে, আমি সেইটো ৰক্ষা কৰি আমি আমাৰ কেন্দ্ৰৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। কেন্দ্ৰত মোক কিমান মোৰ এনে হাই ছেকেণ্ডেৰীত আছিল 250, আৰু ইয়াত প্ৰায় 207জনমান ষ্টুডেণ্ট আছে। গতিকে মোৰ এটা গোটেই যিসকল মই ইনভিজিলেটৰ্ছ লৈছোঁ তেওঁলোকৰ লগত আমি আগতীয়াকৈ যিখিনি আমাৰ ৱৰ্কশ্বপ হৈছিল, প্ৰশিক্ষণ হৈছিল, তাত আমি কথাই পাতিছোঁ। আমি এটা টিম ৱৰ্ক হিচাপে যাতে ভালকৈ কৰি ছাত্ৰ ছাত্ৰী এটা স্বাস্থ্যকৰ পৰিৱেশৰ মাজত যাতে সুন্দৰকৈ পৰীক্ষাটো দি তেওঁৰ নিজৰ ভৱিষ্যত জীৱন উৎকৰ্ষ সাধন কৰিব পাৰে, সেই ধৰণৰ এটা মানসিকতা লৈ আমি গোটেই টিম ৱৰ্ক হিচাপে কাম কৰি আছোঁ। এইটো নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিদুৱাৰ মেট্ৰিকৰ কেন্দ্ৰ। আগবেলা যদি মেট্ৰিক, পাছবেলা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সমানে চলি আছে। 12 তাৰিখৰ পৰাই চলিছে। তাৰো 8-9 দিন আগৰ পৰা আপোনাৰ ব্যৱহাৰিক যিবিলাক পৰীক্ষা প্ৰেক্টিকেল আছিল সেইবিলাক চলি আছে। মেট্ৰিকৰ যেনিবা আপোনাৰ থিয়ৰী হিচাপে আজি প্ৰথম হৈছে, আৰু দ্বিতীয়তে আপোনালোকে গমেই পাইছে যে তেওঁলোকক এইবাৰ নতুনকৈ এটা OMR চিট দিয়া 45 মাৰ্কৰ, সেইটো সুকীয়াকৈ তেওঁলোকৰ ষ্টুডেণ্টৰ নামৰ এগেইনষ্টত ফটো এণ্ড নেম প্ৰিণ্ট হৈ আহিছে। সেইকাৰণে গোটেই বস্তুটো আমি খুব চিনচিয়াৰলি কৰিব লগা হৈছে। ৰুম ৱাইজত সেইবিলাক যাতে ষ্টুডেণ্টে একুৰেটলি যায়। আৰু পৰীক্ষা যি আমাক ছুপাৰভাইজাৰ দিছে, এপইণ্ট কৰিছে শিক্ষা বিভাগে, তেওঁক লগত লৈ আমি থানাৰ পৰা মৰ্ণিঙত বস্তু আনিছোঁ। আমি ফিস্কিঙৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ ছাত্ৰ আৰু ছাত্ৰীক বেলেগে আছুতীয়াকৈ কক্ষত কৰি আৰু ফিস্কিঙৰ জৰিয়তে আমি পৰীক্ষাটো যাতে খুব সুন্দৰ আৰু নিকা, আৰু দ্বিতীয়তে আজিকালিতো জানে গম পায় যি ধৰণৰ ইলেক্ট্ৰনিক্স বা আপোনাৰ মোবাইল এই ধৰণৰ কথাবোৰ, সেইবিলাকৰ ক্ষেত্ৰত আমি খুব চেঞ্চিটিভ কাৰণে কঠোৰ হ'ব লগা হৈছে। আৰু আশা কৰোঁ আমাৰ পূৰ্বৰ পৰা এটা সুনাম আছে, আমি সেইটো ৰক্ষা কৰি আমি আমাৰ কেন্দ্ৰৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। কেন্দ্ৰত মোক কিমান মোৰ এনে হাই ছেকেণ্ডেৰীত আছিল 250, আৰু ইয়াত প্ৰায় 207জনমান ষ্টুডেণ্ট আছে। গতিকে মোৰ এটা গোটেই যিসকল মই ইনভিজিলেটৰ্ছ লৈছোঁ তেওঁলোকৰ লগত আমি আগতীয়াকৈ যিখিনি আমাৰ ৱৰ্কশ্বপ হৈছিল, প্ৰশিক্ষণ হৈছিল, তাত আমি কথাই পাতিছোঁ। আমি এটা টিম ৱৰ্ক হিচাপে যাতে ভালকৈ কৰি ছাত্ৰ ছাত্ৰী এটা স্বাস্থ্যকৰ পৰিৱেশৰ মাজত যাতে সুন্দৰকৈ পৰীক্ষাটো দি তেওঁৰ নিজৰ ভৱিষ্যত জীৱন উৎকৰ্ষ সাধন কৰিব পাৰে, সেই ধৰণৰ এটা মানসিকতা লৈ আমি গোটেই টিম ৱৰ্ক হিচাপে কাম কৰি আছোঁ।